নমস্কাৰ বন্ধুসকল, মোৰ নিয়ৰ তৰা চেনেলটোলৈ আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে পুৱা 6। আজি আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' আগবঢ়াবলৈ গৈ আছোঁ। বাৰু মোৰ এটা কথা আছে, আপোনালোকক সুধিব বিচাৰোঁ, আপোনালোকে বাৰু কেতিয়াবা চাকৰি হতাশাত ভোগে নেকি? বা কেনেকৈ চলিম জীৱনটো, এনেকুৱা কিছুমান চিন্তাত আপোনালোকে থাকে নেকি? যদি এনেকুৱা চিন্তা আছে, আপোনালোকে মোৰ ভিডিঅ'টো চাওক, শেষলৈকে আপোনালোকৰ চিন্তা দূৰ হৈ যাব। মাছৰ উপকাৰিতাৰ বিষয়ে আপোনালোককতো নকলেও হ'ব, এইটো আপোনালোকে সকলোৱে জানে। মাছ খালে কি, তাৰ পৰা কি ভিটামিন পোৱা যায়, কি নাপায়, এইখিনিতো এটা কমন কথা। কিন্তু আমি জানো যে মাছ ফিছাৰীৰ পৰা আনে বা ক'ৰবাৰ নদী বিলৰ পৰা আনি পেলাই বজাৰত বিক্ৰী কৰে, আৰু আমি 200 টকা 300 টকা ক্ৰয় কৰি পেলাই আমি মাছ খাওঁ। কিন্তু আজি যিটো ভিডিঅ' চাবলৈ আপোনালোকে গৈ আছে, তাৰ কাৰণে আপোনালোকে বজাৰ যাব নালাগে, তাৰ কাৰণে আপোনালোকে বিলত মাছ মাৰিবগৈ নালাগে। তাৰ কাৰণে আপোনালোকক লাগিব এটা কাম কৰাৰ প্ৰতি এটা হেঁপাহ, আৰু সেই হেঁপাহটোৱে লৈ যাব আপোনালোকক এজন নিবনুৱা মানুহৰ পৰা এজন ব্যৱসায়ী কৰি তুলিব। নমস্কাৰ বন্ধুসকল, আজি উপস্থিত আছোঁ টকুপাম গাঁৱত, আৰু আজি দেখাবলৈ আপোনালোকক গৈ আছোঁ মাছ কেনেকৈ পোহে। ঘৰত আপোনালোকে পুখুৰী নখন্দাকৈ কেনেকৈ মাছ পুহিব, মোৰ দাদাজনে আপোনাক বুজাব। আপোনাৰ পৰিচয়টো দি দিব এবাৰ। নমস্কাৰ, মোৰ নাম লক্ষী দাস, টকুপাম গাঁও, চাবুৱা। এইটো মাছ পোহা মানে কিমান দিন হ'ল আপোনাৰ এইটো লগত জড়িত হৈ থকা? এইটো মোৰ 3 বছৰ হ'ল। 3 বছৰ হৈছে ন? যেতিয়া মানে আপুনি আৰম্ভণি কৰিছিলে, আৰম্ভণি কৰোঁতে মানে কিমান টকা ইনভেষ্ট কৰিছিলে কামটোৰ কাৰণে? আৰম্ভণিতে টকা বুলি তেনেকৈ নাই। অঁ, টকা মানে পুহিবলৈ এটা হেঁপাহ আছিলে। হয়। মাছ যেনেকৈ কৰি কিনি অলপ তেনেকৈ প্ৰথমে 2টা টেংকি বনাইছিলোঁ। প্ৰথম 2টা টেংকি আছিলে ন? এই প্লাষ্টিকৰ টেংকি। অঁ, তাৰপিছত প্লাষ্টিকৰ টেংকিকেইটা ডাঙৰ কৰা হ'ল, এইকেইটা। হয় হয়। এতিয়া ধৰি লওক কোনোবাই যদি খেতি হেৰি কৰিব বিচাৰে, মীন পালন কৰিব বিচাৰে, তো তেতিয়া মানে কিমান টকা এনেই খৰচ কৰিব লাগিব আৰম্ভণিতে? আৰম্ভণিতে বৰ বিশেষ টকা নালাগে, টাৰ্পলিনখন লাগিব তোমাৰ। হয়। তাৰপিছত বাকী থুলমূলকৈ লাগিব 30-40 হাজাৰ। 30-40 হাজাৰ টকাৰ পৰা আৰম্ভ কৰিব পাৰিব, হয় নাই? তো ধৰি লওক 30,000-40 হাজাৰ টকাৰ পৰা আৰম্ভ কৰিলে এই ব্যৱসায়টো। আজি হয়তো 3 লাখ 4 লাখ টকাৰ ওপৰত হৈ গ'ল ব্যৱসায়। তো সেইটো কাৰণে আপোনালোকক দেখাব পাইছোঁ আৰু সুখী হৈছোঁ, আৰু লগতে দেখিব পাইছে দানা কেনেকৈ দিছে। এইটো কি মাছ কৰিছে এতিয়া? এই ৰূপচন্দা আছে, ৰূপচন্দা, তাৰপিছত লোকেল কাৱৈ আছে। ৰূপচন্দা, লোকেল কাৱৈ, তাৰপিছত শিঙি আছে অলপ। শিঙি আছে ন? এতিয়া দেখাই যাম, আগত আৰু মাছ আছে। এই ফুলো হেৰি ৰুইছে নেকি? অঁ, নেচাৰেল বিউটিৰ কাৰণে। এই দেখিব পাইছে ইমান ধুনীয়া পৰিৱেশ। ইয়াৰ মাছবোৰ খাব আহিছে, চাব। ইয়াত কি মাছ আছে? ইয়াত আছে মাগুৰ আছে অলপ, তাৰপিছত চাইনিজ কাৱৈ আছে। চাইনিজ কাৱৈ, যিটো ভিয়েটনাম কাৱৈ বুলি কয়। তাৰপিছত লোকেল কাৱৈ আছে অলপ। লোকেল কাৱৈ, 2-এজনী কমন কাপোৰ আছে ৰঙা ৰঙা। ইয়াত এতিয়া যিটো মাছৰ পোনাটো আপুনি নিজে হেৰি কৰে নে এইটো অনাই? এইটো মই প্ৰথমে বাহিৰৰ পৰা আনিছিলোঁ মাছৰ পোনাটো। প্ৰথম বাহিৰৰ পৰা আনিছিলে, তাৰপিছত এতিয়া মানে নিজে হেৰি কৰিব পাৰে? নিজে মই এতিয়া পোনা উলিয়াই কিনি কৰিছোঁ। IMC মাছখিনি বাহিৰৰ পৰা আছে, যিখিনি ৰূপচন্দা এইখিনি। হয় হয় হয়। বাকী লোকেল মাগুৰ আৰু হেৰিটো কাৱৈটো নিজে কৰা হৈছে। বাকীখিনি নিজৰ? নিজৰ পোনা মানে। মই বাহিৰৰ পৰা পোনা আনিলে কি হয়, বহুতখিনি পোনা মৰি যায় মানে। অঁ, বাহিৰৰ পৰা আনিলে মাছৰ পোনাখিনি মৰি যায়। অঁ, উঠিলা ভণ্টি? এইজনী আহা, মাছ চামগৈ, আহা মাছ। এয়া চাব পাইছে, মাছ ইমান ধুনীয়াকৈ মানে দানা দিছে। দানা দিয়াৰ লগে লগে মাছ একে দৌৰি আহিছে খাবৰ কাৰণে। আৰু ইয়াৰ বিষয়ে আৰু যদি আপুনি জানিব বিচাৰে, তো আপোনাক এই কণ্টেক্ট নাম্বাৰ দিয়া হ'ব, আপোনালোকে ডাইৰেক্ট ফোন কৰিব পাৰিব। ইয়াৰ মানে আপুনি প্ৰশিক্ষণ লৈছিলে নে এইটো ক্ষেত্ৰত? প্ৰশিক্ষণ তেনেকৈ লোৱা নাই, অনলাইন প্ৰশিক্ষণ এটা লৈছিলোঁ মই। হয়।
কিন্তু ব্ৰিডিঙৰ কাৰণে প্ৰশিক্ষণ লৈছিলোঁ, অনলাইনে লৈছিলোঁ তেখেতৰ ওচৰত। অনলাইন লৈছিলে ন? মই যাবলৈ অসুবিধা মানে মোৰ তেখেত অলপ দূৰত থাকে। মানে কিমান মাছক হেৰি দিবলগীয়া আছিলে, আদায় দিবলগীয়া আছিলে প্ৰশিক্ষণটো ল'বৰ কাৰণে? প্ৰশিক্ষণটোৰ কাৰণে তেনেকৈ পইচা দিবলগীয়া হোৱা নাই অনলাইন প্ৰশিক্ষণটো। হয় হয় মই সম্পূৰ্ণ 100% ছাকচেছ হোৱাগৈ নাই, হয় হয়। কিন্তু তেখেতৰ ওচৰত শিকি আছোঁ এইটো বৰ্তমান। যিমানটো দেখিছোঁ এতিয়াতো ছাকচেছ হৈছে বুলি ক'ব লাগিব চাব গ'লে। বহুত মানে এতিয়া কি হয়, মাছ পুহিবলৈ হ'লে মানুহে ডাঙৰ ফিচাৰী পুখুৰী খন্দাব, তাৰপিছত বহুত কিছুমান প্ৰচেছ আছে, সেইখিনি কৰিবলৈ নগৈও মানুহে ইমান ধুনীয়াকৈ বামতে আজি খেতি কৰিছে, সেইটো আপোনালোকে চাব পাইছে। কিমান সময় লাগে এনেই মাছবিলাক সৰুৰ পৰা ডাঙৰ হ'বলৈ? এইটো সৰুৰ পৰা ডাঙৰ হ'বলৈ আপোনাৰ দানাৰ ওপৰত নিৰ্ভৰ কৰিব। দানাৰ ওপৰত নিৰ্ভৰ কৰে ন? তাৰমানে যেনেকৈ দানা ভিটামিন মই দিয়া নাই। হয় হয়। কিন্তু না ভিটামিনো দিব পাৰি মানে? দিব পাৰি। অঁ, সোনকালে 3 মাহত ডাঙৰ হৈ যায় সেনেকৈ। 3 মাহতে ডাঙৰ হৈ যায়, মানে বিক্ৰী কৰিব পৰা হৈ যায়? এনেকৈ হ'লে মানে 110 দিন 20 দিনমান লাগে, হয় 4 মাহ হয় লাগে মানে যদি আপুনি জৈৱিকভাৱে কৰিবলৈ হয়। মোৰতো সম্পূৰ্ণ জৈৱিক নেচাৰেল ফিডিং দিয়া হয়। নেচাৰেল ফিডিং হয়। এইখিনি মানে এইখিনি দানাও মানে হেৰি কৰা কি বুলি কয়, এইটো মাছৰ দানা হয় ন? মাছৰ দানা। ইয়াত দেখিব পাইছে মাছৰ দানা। এইটো কেজি কেনেকৈ লয়? এইটো কেজি আপোনাৰ বজাৰ মাৰ্কেটত হয়, হ'লচেল মাৰ্কেটত আপোনাৰ হেৰিমান লয়, 60 টকামান লয়। 60 টকা ন? এইটো মানে এইটো তেখেতৰ দানা মই বেছি নোখুৱাওঁ, কিন্তু নিজে বনোৱা দানাটোৱে খুৱাওঁ বেছি। আপুনি নিজেও দানা বনায় মানে? অঁ, কিছুমান জেগাত গৈ পেলাই নতুনকৈ অ'পেনিং কৰি আহিছে, তেনেকুৱা হৈছে নেকি এতিয়ালৈকে আপোনাৰ ফালৰ পৰা? ধৰি লওক ক'ৰবাত গৈ পেলাই এনেকুৱা তেনেকুৱা প্ৰশিক্ষণ মই তেনেকৈ প্ৰশিক্ষণ দিয়া নাই। মোৰ নিচিনাই মানে হয় হয় মাছ পুহি থকা মানুহৰ ওচৰত যাওঁ মই, যিখিনি মানে মোৰ অভিজ্ঞতা হয় সেইখিনি তেওঁলোকক জনাওঁ মানে, হয় প্ৰশিক্ষণ বুলি নহয় মানে। অঁ, প্ৰশিক্ষণ নহয় মানে এনে ধৰি লওক কোনোবাই কিবা নাজানিছে আপোনাক সুধিছে, সেইটো কৈ দিয়ে আৰু তেনেকুৱা। অঁ, বাকী এইবিলাক মেটেকা চেটেকাখিনি এইখিনি আকৌ আপুনি লৈ আহে মানে কালেকশ্যন কৰি ঢালি দিয়ে ন? অঁ, আৰু আগত দেখাম এতিয়া। ইয়াত এইখিনি মাছখিনি কথা ক'লে আপুনি, আৰু কি মাগুৰ মাছ আছে ক'লে ন? মাগুৰ মাছখিনি মাগুৰ মাছখিনি দেখাম এতিয়া আপোনালোকক। মাগুৰ মাছ কোনটো, এইটো নেকি? এইটো মাগুৰ মাছ ন? আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ সক্ষম হ'লোঁ। এয়া দেখিব পাইছে মাছৰ পোনাবিলাক, আৰু এয়া মাছৰ পোনাবিলাক অলপ ডাঙৰ কৰি পেলাই এই যিকেইটা আপোনালোকক পুখুৰী দেখাইছোঁ সেইকেইটাক এৰি দিয়ে, আৰু এইবিলাক প্ৰজনন কিছুমান প্ৰক্ৰিয়া আছে। এয়া বেজী দিছে দেখিছে, এয়া বেজী দিছে, সিহঁতক কণী পাৰিবৰ কাৰণে বেজী দিয়ে, আৰু এয়া দেখিছে কণীৰ পৰা লাহে লাহে পোৱালি হ'ব ধৰিছে। এনেকৈ ধৰণৰ এই সৰু সৰু পোৱালি হাজাৰ হাজাৰ পোৱালি দিয়ে, আৰু হাজাৰ হাজাৰ পোৱালিৰ ভিতৰত এই পোৱালিখিনি আকৌ এই মেটেকাৰ পানীত জুবিয়াই দিয়া হয়। ঠিক এনেদৰে দেখিব পাইছে সৰু পোৱালিবিলাক অলপ অলপ ডাঙৰ হ'ব ধৰিছে। এইয়া দেখিছে সৰু এইটো যোনটো পোৱালি দেখিছে এই বস্তুটো, ঠিক তেনেকৈ এইটো লাহে লাহে ডাঙৰ হ'ল, আকৌ কণী পৰালে। তো এনেকুৱা ধৰণৰ প্ৰজনন প্ৰক্ৰিয়া মানে ঘৰতে কৰিব পাৰি। তো ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক আকৌ লগ পাম। এই মাছবিলাক প্ৰজনন কেনেকৈ কৰে তাৰ ওপৰত এটা ভিডিঅ' আগবঢ়াম আপোনালোকক। কেনেদৰে ইয়াৰ পোৱালি জগায় তাৰ ওপৰতো এটা ভিডিঅ' সেই বিষয়ে আপোনালোকক জ্ঞাত কৰাম। তাৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। ভিডিঅ'টো চাই থাকক, ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মোৰ ভিডিঅ'টো আপোনালোকে যেতিয়াই মই আপলোড কৰোঁ তেতিয়াই লগালগ আপোনালোকে পাই যাওক, আৰু সুবিধা হওক, যাতে মাছৰ পোনাবিলাক বেলেগৰ পৰা আনিবলৈ প্ৰয়োজন নহয়। আপুনি নিজে নিজৰ ঘৰত পোনা জন্ম দি পেলাই আৰু নিজেই আপুনি মাছ মীন পালন কৰিব পাৰিব। তো বন্ধুসকল, জয় অসম, জয় ভাৰত।